ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে চ'ত মাহৰ 5 তাৰিখ আৰু ইংৰাজী 2025 চনৰ মাৰ্চ মাহৰ 19 তাৰিখ বুধবাৰ। আজি তিথি হৈছে কৃষ্ণ পঞ্চমী তিথি আৰু কৃষ্ণ পঞ্চমী তিথি থাকিব আজি ৰাতি 9:01 পৰ্যন্ত। তাৰ পিছত কৃষ্ণ ষষ্ঠী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে বিশাখা নক্ষত্ৰ আৰু বিশাখা নক্ষত্ৰ থাকিব আজি বিয়লি 5:45 পৰ্যন্ত। তাৰ পিছত অনুৰাধা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব তুলা ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ, দেৱাৰীগণ। মৰণত আজি দ্বিপদোষ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:08 পৰা 9:31 পৰ্যন্ত, আকৌ 11:07 পৰা 3:06 পৰ্যন্ত, আকৌ 4:42 পৰা 6:18 পৰ্যন্ত, আকৌ 7:02 পৰা 8:42 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:32 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:29। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতকৰ আজি কিছুমান চলি থকা সমস্যা এটা সমাধান কৰি আপুনি সফলতা লাভ কৰিব পাৰিব। যদি আপুনি আপোনাৰ ঘৰটো মেৰামতি বা উন্নত কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে বাস্তুৰ নিয়ম নীতি মানি পেলাই আপোনালোকে কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ ঘৰত সদায় ইতিবাচকতা থাকিব। নিসংগতা আৰু আধ্যাত্মিকতাত কিছু সময় কটালে আজি আপোনাৰ ব্যক্তিত্বত ইতিবাচক পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰি চলক, নহ'লে সম্পৰ্কত আপোনাৰ প্ৰভাৱ পৰিব পাৰে। আৰু অপ্ৰয়োজনীয় খৰচ আজি কমাই চলিব লাগিব, অন্যথা আপোনাৰ বাজেটত কিছু খেলিমেলিৰো সৃষ্টি হ'ব পাৰে। এই সময়ত ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত অধিক সময় উচৰ্গা কৰিলে তেওঁলোকে ভাল ফলাফল লাভ কৰিব। ব্যৱসায়ৰ পৰিস্থিতি উন্নত হ'ব। কিছুমান সমস্যা আহিব কিন্তু সেইবোৰ আপোনাৰ কামত বাধা নিদিয়ে, গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আপুনি কামবোৰ ধুনীয়াকৈ কৰিবলৈ সক্ষম হ'ব। কিন্তু লেনদেনৰ বিষয়ত কিছু প্ৰবঞ্চনা হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত সাৱধান হ'ব লাগিব। আৰু নিয়োজিত লোকসকলে নিজৰ লক্ষ্যত উপনীত হোৱাত সফলতা লাভ কৰিব, কিন্তু আপোনালোকে বিষয়াৰ কথা শুনি আগবাঢ়িলে আপুনি অধিক সফলতা লাভ কৰিব। স্বামী স্ত্ৰীৰ মাজত যদি পাৰস্পৰিক সম্প্ৰীতি থাকে তেনেহ'লে ঘৰখনত এক প্ৰণালীবদ্ধ পৰিৱেশৰো সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰত কিছু সুখৰ সময়ো কটাবলৈ আপোনালোকে সক্ষম হ'ব। আনহাতে প্ৰেমৰ সম্পৰ্কত কিছু ভুল বুজাবুজি থাকিব পাৰে, গতিকে দুয়োজনে একেলগে মিলি আপোনালোকে এই সম্পৰ্কবোৰত যিবোৰ বাধা উৎপন্ন হৈছে সেইবোৰৰ বিষয়ে আপোনালোকে সমাধান কৰিবলৈ যত্ন কৰিব লাগিব। আৰু ইগ' নিয়ন্ত্ৰণ কৰি ৰাখিলেহে আপোনালোকৰ সম্পৰ্ক মধুৰতাপূৰ্ণ হ'ব, অন্যথা ভুল বুজাবুজিবোৰ অব্যাহত থাকিব। গতিকে আপোনালোকে এই ক্ষেত্ৰত শান্তিপূৰ্ণভাৱে আলোচনা কৰিব। আঁঠু আৰু গাঁঠিৰ বিষৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে নিয়মিত ব্যায়াম কৰক আৰু সুষম খাদ্য বজাই ৰাখক। ইয়াৰ ফলত আপুনি নিজৰ স্বাস্থ্যও ভাল কৰি ৰাখিবলৈ সক্ষম হ'ব। আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আজিৰ বাবে আপোনাৰ ভাল হ'ব। ইয়াৰ ফলত আপুনি ৰোগ প্ৰতিৰোধ ক্ষমতাসমূহো শক্তিশালী কৰি ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ বাবে বিনিয়োগৰ বাবে সময় অনুকূল হৈ আছে। এই সময় আৰু ঘৰৰ সলনিৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰতো আপোনাৰ গুৰুত্বপূৰ্ণ আলোচনা হ'ব, যাৰ ফলত আপোনালোকৰ ঘৰত কিছু ভাল পৰিৱেশৰ সৃষ্টি হ'ব। মনোৰঞ্জন সম্পৰ্কীয় কাম কাজত আজি আপুনি অলপ সময় অতিবাহিত কৰক। ইয়াৰ ফলত আজি আপুনি মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ কোনো সদস্যৰ যিকোনো সমস্যাও আপোনাৰ নিৰ্দেশনাত সমাধান পাব, যাৰ ফলত আজি আপোনাৰ পৰিয়ালতো আপোনাৰ গুৰুত্ব বাঢ়িব। অসাৰ কাম কাজ আৰু অভিযোগ প্ৰতিৰোধৰ দৰে কথাৰ পৰা আজি আঁতৰত থাকক, কাৰণ এইবোৰ ক্ষেত্ৰত কিছু নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। অতিমাত্ৰা আত্মবিশ্বাস আৰু স্বাৰ্থপৰ অনুভূতি আপোনাৰ ভিতৰত বাঢ়িব নিদিব। ইয়াৰ দ্বাৰা আপোনাৰ শক্তিৰ অপচয়ৰ বাহিৰে আন একো লাভ নহ'ব আৰু সম্পৰ্ক বিনষ্ট হ'ব পাৰে। আপোনাৰ ব্যক্তিগত পৰিকল্পনাসমূহ কাৰ্যকৰী কৰাত মনোনিৱেশ কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ ব্যক্তিগত যিবোৰ কাম আছে সেইবোৰত অধিক গুৰুত্ব দিলে আপুনি ভাল ফলাফল লাভ কৰিব। ব্যৱসায়ত কিছু প্ৰতিযোগিতামূলক পৰিস্থিতি থাকিব, কিন্তু চিন্তা নকৰিব, আপুনি এই ক্ষেত্ৰতো সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে কৰা আপোনাৰ যি পৰিৱৰ্তন বা আপোনাৰ যি কঠোৰ পৰিশ্ৰম সেইবোৰো আজি আপোনাৰ সুফল লাভ কৰিব। আৰু অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত আজি পৰিকল্পনা কৰাটো আপোনালোকৰ বাবে ভাল হ'ব আৰু পৰিকল্পনাবোৰ আপোনাৰ অংশীদাৰসকলৰ সহমততহে আপোনালোকে কৰিলে বেছি ফলপ্ৰসূ হ'ব।
নিয়োজিত লোকসকলৰ বাবে আজি কাম কম হোৱাৰ বাবে আজি তেওঁলোকে কিছু হতাশ অনুভৱ কৰিব আৰু আজি কাৰ্যালয়ৰ পৰিৱেশো ভাল হৈ থাকিব। বিবাহিত জীৱন সংঘটিত আৰু মধুৰতাপূৰ্ণ হ'ব, কিন্তু ঘৰত অত্যাধিক হস্তক্ষেপ আৰু বাধা নিষেধে সদস্যসকলক বিচলিত কৰিব পাৰে। গতিকে আপুনি আজি ঘৰত কিছু স্বাধীনতা দিবলৈ যত্ন কৰিব। ইয়াৰ ফলত পৰিয়ালৰ লোকসকলে কিছু হতাশ অনুভৱ কৰিব আৰু আপোনাৰ প্ৰতিও গুৰুত্ব বাঢ়িব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি কিছু ভাল পৰিৱেশ সৃষ্টি কৰিব পাৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কত ঘনিষ্ঠতা সৃষ্টি হ'ব। স্বাস্থ্য আজি আপোনাৰ মধ্যমীয়া হ'ব, গতিকে আজি আপুনি কোনো ধৰণৰ বিপদজনক কামত আগ্ৰহ প্ৰকাশ নকৰিব, অন্যথা আপোনাৰ কিছু ক্ষতি হ'ব পাৰে। আৰু লগতে ডায়েবেটিছ আৰু ৰক্তচাপ ৰোগীয়ে নিয়মীয়াকৈ চিকিৎসা কৰাই থাকিব লাগিব আৰু পৰীক্ষা নিৰীক্ষাবোৰ কৰাই থাকিলে তেওঁলোকে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ কিছুদিনৰ পৰা চলি থকা এটা সমস্যাৰ পৰা আজি আপুনি হতাশ অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰৰ ব্যৱস্থা আৰু ৰক্ষণাবেক্ষণৰ লগত জড়িত কামত আজি আপুনি মনোযোগ দিব পাৰিব আৰু পৰিয়ালৰ সমস্যাৰ সৈতেও আপোনাৰ কিছু আজি আলোচনা হ'ব, যিবোৰৰ ফলত আপোনাৰ আজি ইতিবাচকতা দেখিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুখদায়ক পৰিৱেশৰ সৃষ্টি হ'ব। আজি আপুনি যিকোনো কাম কৰাৰ আগতে সম্পূৰ্ণ পৰিকল্পনা আৰু ফৰ্মেট বনাই লোৱাটো আপোনাক কোনো ধৰণৰ ভুলৰ পৰা ৰক্ষা কৰিব। গতিকে আজি যি কামেই নকৰে কিয় আগতে ৰূপৰেখা বনাই ল'ব। সম্পত্তি আদিৰ লগত জড়িত কামৰ বাবে আজি আপোনাৰ দৌৰাদৌৰি বেছি হ'ব আৰু অতীতৰ ঘটনা সন্দৰ্ভত আপোনাৰ বন্ধুৰ লগত অসন্মত পৰিস্থিতিৰো সৃষ্টি হ'ব। গতিকে নিজৰ স্বভাৱৰ ওপৰত নিয়ন্ত্ৰণ ৰাখি চলিব আৰু কোনো ধৰণৰ নেতিবাচক শব্দ ব্যৱহাৰ নকৰিব, যাৰ ফলত আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ বাদ বিবাদৰ সৃষ্টি নহয়। খৰচ নিয়ন্ত্ৰণ কৰি ৰখাটো আজিৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, অন্যথা আপোনাৰ বাজেটত কিছু খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু বিবেচনাৰ জৰিয়তে প্ৰতিযোগীৰ পদক্ষেপক বিফল কৰাত আপুনি আজি সফল হ'ব আৰু কৰ্মচাৰীৰ সহযোগত আপোনাৰ কোনো কাম আজি বন্ধ নহ'ব, বৰঞ্চ আপোনাৰ যিবোৰ আবদ্ধ হৈ থকা কাম আছিলে সেইবোৰতো আজি গতি লাভ কৰিবলৈ সক্ষম হ'ব। যুৱক যুৱতীসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ তেওঁলোক যত্নশীল হ'ব লাগিব আৰু অতি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। ইয়াৰ ফলতহে তেওঁলোকে ভৱিষ্যতে ভাল ফলাফল লাভ কৰিব। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি বিৰাজ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশো থাকিব। প্ৰেমৰ সম্পৰ্কত উদ্ভৱ হোৱা ভুল বুজাবুজিয়ে মানসিক চাপৰ সৃষ্টি কৰিব, গতিকে যিমান সোনকালে পাৰে আপোনালোকৰ পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আপোনালোকে এইবোৰ সমাধান কৰিবলৈ যত্ন কৰিব। আপোনাৰ ভিতৰত আজি দুৰ্বলতা আৰু অৱসাদ অনুভৱ কৰিব, গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আজিৰ বাবে ভাল হ'ব, যাৰ ফলত আপুনি সক্ৰিয় হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি কাৰোবাৰ সহায়ত আপোনাৰ কাম সঠিকভাৱে আৰু সময়মতে সম্পূৰ্ণ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপুনি আজি মানসিকভাৱেও কিছু শান্তি লাভ কৰিব। ৰাজনীতিৰ লগত জড়িত ব্যক্তিয়ে আজি কিছু ডাঙৰ দায়িত্ব লাভ কৰিব আৰু তেওঁলোকৰ এই দায়িত্ব তেওঁলোকে সুচাৰুৰূপে কৰিব পাৰিলে তেওঁলোকৰ সমাজত সন্মান বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব, তেতিয়াহে তেওঁলোকৰ ভাল ফলাফল ওলাই আহিব, কাৰণ সময় আপোনালোকৰ অনুকূল হৈ আছে আৰু আপুনি উপযুক্ত ফলাফলো লাভ কৰিব পাৰিব। দুপৰীয়াৰ পিছত আপোনাৰ সমস্যা আৰু চিন্তা বৃদ্ধি পাব, গতিকে যিবোৰ গুৰুত্বপূৰ্ণ কাম আছে সেইবোৰ আপুনি প্ৰথমাৰ্ধতে কৰিবলৈ যত্ন কৰিব। যদিও আপুনি সমস্যাৰ সমাধান বিচাৰি পাব, তথাপিও আপুনি সকলোকে বিশ্বাস কৰিবলৈ আপুনি বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু আজি আপুনি সমালোচনাৰ পৰা আঁতৰি থাকক আৰু পাৰিলে এইবোৰ আওকাণ কৰি চলিলে আপোনাৰ বাবে ভাল হ'ব। সন্তানৰ ভৱিষ্যতক লৈ অপ্ৰয়োজনীয় ভয় আৰু উদ্বিগ্নতা থাকিব, গতিকে তেওঁলোকক আপুনি ভালদৰে পৰিচালনা কৰাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা অনুকূল দিন হ'ব, গতিকে আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত অধিক মনোযোগ দিয়ক আৰু ফোন কল আদিক একেবাৰে আজি আওকাণ নকৰিব, কাৰণ ইয়াৰ জৰিয়তে আপুনি আজি কিছুমান গুৰুত্বপূৰ্ণ অৰ্ডাৰো লাভ কৰিব। লেনদেন সম্পৰ্কীয় বিষয়সমূহ আজি পিছুৱাই দিয়ক, কাৰণ বৰ্তমান সময়ত আপোনাৰ লেনদেনত কিছু ভুল হোৱাৰ সম্ভাৱনা থাকিব। আদালত সম্পৰ্কীয় যিকোনো বিষয়ত আজি আপুনি সমাধান লাভ কৰিব, যাৰ ফলত আপুনি আজি সকাহ অনুভৱ কৰিব। ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব আৰু সকলো সদস্যই নিজৰ দায়িত্ব বুজি ঘৰৰ কামত সহায় কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো ইতিবাচক হ'ব। আৰু এজন আজি বন্ধুক আপুনি লগ পাই আপুনি আজি সুখৰ স্মৃতিবোৰ পুনৰ আপোনালোকে অনুভৱ কৰিব পাৰিব। স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু বতৰৰ পৰিৱৰ্তনৰ বাবে সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে, যিটো আপুনি আপোনাৰ পদ্ধতিগত ৰুটিনৰ জৰিয়তে শুধৰণি কৰিব পাৰিব। ইয়াৰ ফলত আপুনি আজি সুস্থ অনুভৱ কৰিব আৰু লগতে আপুনি দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন কৰিবলৈ যত্ন কৰিব।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি ঘৰত পৰিৱৰ্তন সন্দৰ্ভত কিবা যদি পৰিকল্পনা চলি আছিলে তেনেহ'লে সেয়া কাৰ্যকৰী কৰাৰ সঠিক সময় আহি পৰিছে আৰু ইয়াৰ ফলত আপোনাৰ ঘৰখনো ভাল হৈ পৰিব। আপোনাৰ ব্যক্তিগত বিষয়ত কোনো অচিনাকি মানুহৰ পৰামৰ্শতকৈ নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰত ৰাখক, ইয়াৰ ফলত আপোনাৰ ভাল হ'ব। আজি আপুনি খং আৰু উত্তেজনা সম্পূৰ্ণকৈ আপোনাৰ নিয়ন্ত্ৰণত ৰাখিবলৈ যত্ন কৰিব, অন্যথা আপোনাৰ কামবোৰ নষ্ট হ'ব পাৰে। আৰু সকলো পৰিস্থিতিৰে আপুনি শান্ত আৰু সংযত হৈ থাকিবলৈ যত্ন কৰিব। কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত আপোনাৰ ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সহায়ত ঘৰৰ যিকোনো সমস্যা সমাধান কৰাৰ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বজাই ৰাখিবলৈ আপুনি সক্ষম হ'ব। ব্যৱসায়িক কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ আপোনাৰ কামৰ দক্ষতা আৰু অধিক বৃদ্ধি কৰিব লাগিব। ইয়াৰ ফলত আপুনি নতুন প্ৰযুক্তিৰ ক্ষেত্ৰতো আপুনি গুৰুত্ব দিব লাগিব। কৰ্মচাৰীসকলৰ পৰামৰ্শৰ প্ৰতিও আপুনি গুৰুত্ব দিয়ক। তেওঁলোকৰ কিছু উপযুক্ত পৰামৰ্শ আজি আপুনি লাভ কৰিব, যিটো আপোনাৰ ব্যৱসায়ৰ বাবে ভাল হ'ব আৰু ইয়াৰ ফলত আপুনি ভাল প্ৰতিফলনো দেখিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলে অতি সোনকালে নিজৰ আকাংক্ষিত চাকৰি লাভ কৰিব, যাৰ ফলত তেওঁলোকে মানসিকভাৱে শান্তি লাভ কৰিব পাৰিব। আপোনাৰ আজি বিষয়াসকলে আপোনাক সহযোগিতা কৰিব, যাৰ ফলত আপোনাৰ কামতো আপুনি আজি অগ্ৰগতি কৰিবলৈ সক্ষম হ'ব। পাৰিবাৰিক পৰিৱেশ আজি সুখদায়ক হ'ব, কিন্তু অতিৰিক্ত বৈবাহিক সম্পৰ্কই আপোনাৰ জীৱনত কিছু নেতিবাচক প্ৰভাৱ পেলাব। গতিকে এইবোৰৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি থকাটো আপুনি নিশ্চিত কৰিব। মূৰৰ বিষ আৰু পেটৰ দৰে সমস্যাৰ পৰা হাত সাৰিবলৈ আজি আপোনাৰ খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখক আৰু ইয়াৰ লগতে জিৰণি ল'বলৈও কিছু সময় উলিয়াবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিব আৰু সকাহ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি ব্যক্তিগত আৰু পাৰিবাৰিক কাম কাজত সমন্বয় থাকিব আৰু আপোনাৰ উৎকৃষ্ট কৰ্মশৈলীৰ বাবে বেছিভাগ কাম সময়মতে সম্পূৰ্ণ কৰিব পাৰিব আৰু আপোনাৰ কামেও আজি গতি লাভ কৰিব। ঘনিষ্ঠ আত্মীয় ঘৰলৈ যাবলৈও আজি আপুনি নিমন্ত্ৰণ লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাও বৃদ্ধি পাব। কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে আপুনি নিশ্চিতভাৱে আপোনাৰ শুভাকাংক্ষীৰ পৰা পৰামৰ্শ লৈ ল'ব। ইয়াৰ ফলত আপুনি সিদ্ধান্তবোৰত কোনো ভুল নোহোৱাকৈ ৰূপায়ণ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ কাইলৈ পিছুৱাই নিদিব আৰু ইয়াৰ পৰিৱৰ্তে আপুনি সময়মতে কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ কামবোৰত ভাল প্ৰতিফলন দেখা পাব আৰু অচিনাকি মানুহক আজি বেছি বিশ্বাস কৰাটো আপোনাৰ বাবে বিপদ হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি অলপ সতৰ্কতা অৱলম্বন কৰিব। মানসিক চাপ আৰু খঙে আজি আপোনাক আগুৰি ধৰিব নিদিব, নিজকে ব্যস্ত কৰি ৰাখিব আৰু আপুনি নিসংগতাটো কিছু সময় কটাবলৈ যত্ন কৰিব। ইয়াৰ ফলত আজি আপুনি মানসিকভাৱে সকাহ অনুভৱ কৰিব। কোনো ধৰণৰ ব্যৱসায়িক বিনিয়োগ কৰিবলৈ সময় অনুকূল নহয়, গতিকে আজি বিনিয়োগৰ ক্ষেত্ৰত আপুনি দূৰত্ব বজাই ৰখাটোৱে আপোনাৰ বাবে ভাল হ'ব আৰু অংশীদাৰিত্ব ব্যৱসায়ত আজি আপোনাৰ অংশীদাৰসকলৰ সৈতে আপোনাৰ ব্যৱসায়িক কাম কাজবোৰ স্বচ্ছতা বজাই ৰাখিব। ইয়াৰ ফলত আপোনালোকৰ পাৰস্পৰিক সম্প্ৰীতি বৃদ্ধি পাব। নিয়োজিত লোকসকলৰ অফিচৰ কামত আজি আপোনাৰ কৰ্মশৈলীত বিষয়াসকল সুখী হ'ব আৰু ইয়াৰ ফলত আপোনাৰ সন্মানো বৃদ্ধি পাব। বিবাহিত জীৱন আপুনি সুখী কৰিবলৈ হ'লে পৰিয়ালৰ সদস্যৰ বাবে কিছু সময় উলিয়াই তেওঁলোকৰ অনুভৱক বুজক আৰু তেওঁলোকৰ সৈতে কোনো ঠাইলৈ ভ্ৰমণ কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰিলে আজি আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। শাৰীৰিক আৰু মানসিক ক্লান্তিৰ পৰা সকাহ পাবলৈ কিছু সময় নিজৰ ইচ্ছামতে কটাবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি আজি আনন্দ লাভ কৰিব আৰু লগতে মানসিকভাৱেও কিছু সকাহ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলে কিছু সমস্যাৰ সন্মুখীন হ'ব, কিন্তু শুভাকাংক্ষীসকলৰ পৰা তেওঁলোকে উচিত সমাধানো লাভ কৰিব। যিকোনো কামতে আজি সফলতা লাভ কৰাৰ পিছত যুৱক যুৱতীসকলে মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপুনি নিসংগতাত বা কিছু ধৰ্মীয় স্থানত সময় কটাবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি মানসিকভাৱে সকাহ অনুভৱ কৰিব। আপোনাৰ ব্যক্তিগত কোনো কথা আনৰ লগত শ্বেয়াৰ নকৰিব, অন্যথা যিকোনো নেতিবাচক কথাই আপোনাৰ আনক আঘাত দিব পাৰে আৰু সম্পৰ্ক বিনষ্ট হ'ব পাৰে। আৰু কথা কওঁতে আজি নিজৰ কথাবোৰ বিশেষ গুৰুত্ব দিয়াটো আপোনাৰ বাবে ভাল হ'ব আৰু কোনো ধৰণৰ ভুল শব্দ প্ৰয়োগ নকৰিব। কৰ্মৰত মহিলাসকলে শৃংখলা বজাই ৰাখিলে তেওঁলোকৰ যি অসুবিধাৰ সৃষ্টি হৈছে সেইবোৰৰ পৰা তেওঁলোকে সকাহ অনুভৱ কৰাত সক্ষম হ'ব। ব্যৱসায় সম্প্ৰসাৰণৰ সৈতে জড়িত কিছু পৰিকল্পনা আজি আপোনাৰ সফল হ'ব আৰু ইয়াৰ ফলত আপোনাৰ যোগাযোগো বৃদ্ধি পাব। যুৱক যুৱতীসকলে দ্ৰুত সফলতা লাভ কৰিবলৈ কোনো অনৈতিক কাৰ্যকলাপত আগ্ৰহী নহ'ব, অন্যথা আপোনাৰ বিপদ হ'ব পাৰে।
যোগাযোগ আৰু বিপণন সম্পৰ্কীয় কাম-কাজত আজি আপুনি অধিক গুৰুত্ব দিয়ক। এইবোৰত আপোনাৰ লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। নিয়োজিত লোকসকলৰ বাবে আজি চৰকাৰী ভ্ৰমণ সম্ভাৱনা আছে আৰু এই ভ্ৰমণ আপোনালোকৰ বাবে ফলদায়ক হ'ব। পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জন আৰু আনন্দত সুখৰ সময় কটাবলৈ সক্ষম হ'ব। কিবা কাৰণত প্ৰেমৰ সম্পৰ্কত দূৰত্বৰ সৃষ্টি হ'ব পাৰে, গতিকে ইজনে সিজনৰ অনুভৱক সন্মান কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতাৰ সৃষ্টি হ'ব। ঋতুভিত্তিক জ্বৰ আৰু কাহ চৰ্দি আজি আপোনাৰ থাকিব পাৰে, গতিকে নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ হ'লে আপুনি দৈনন্দিন কাম-কাজবোৰ সংঘটিত কৰি ৰাখক আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি যিকোনো নেতিবাচক পৰিস্থিতিত চিন্তিত হোৱাৰ পৰিৱৰ্তে ইয়াৰ সমাধান বিচাৰিবলৈ আপুনি যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ কৰ্ম ব্যৱস্থাও উন্নত হ'ব আৰু লগতে নিজৰ ভিতৰতে আপুনি বহু শক্তি আৰু আত্মবিশ্বাসী অনুভৱ কৰিব। আৰু আপোনাৰ কামক আজি উত্তম ৰূপত ৰাখিবলৈ আপুনি কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব। অত্যাধিক চিন্তাৰ বাবে আজি আপোনাৰ পৰিস্থিতি হাতৰ পৰা ওলাই যাব পাৰে, গতিকে তৎক্ষণাত এটা সিদ্ধান্ত ল'বলৈ চেষ্টা কৰিলে আপোনাৰ বাবে ভাল হ'ব। ব্যক্তিগত জীৱনত পুৰণি নেতিবাচক কথাবোৰত ঠাই নিদিব, কাৰণ ইয়াৰ বাবে আপোনাৰ মনোবল বহু পৰিমাণে কমি যাব পাৰে। গতিকে নিজকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা বৰ্তমান সময় আপোনাৰ স্বাভাৱিকেই হ'ব। যদি আপুনি আপোনাৰ ব্যৱসায়ৰ সৈতে জড়িত নতুন কিবা এটা চেষ্টা কৰিবলৈ গৈ আছে, তেনেহ'লে প্ৰথমে সেই বিষয়ে ভালদৰে তদন্ত কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়ত যিকোনো সিদ্ধান্ত আপুনি ভালদৰে বিবেচনা কৰিহে ল'ব। তাৰপিছতহে আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলে আজি নিজৰ নথিপত্ৰসমূহ সুৰক্ষিতভাৱে ৰাখিলে তেওঁলোকৰ কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়। ঘৰৰ পৰিৱেশ অনুশাসিত আৰু সুখদায়ক হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰত আজি ভাল পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত মৰ্যাদা বজাই ৰাখিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। বতৰৰ পৰিৱৰ্তনৰ বাবে স্বাস্থ্য সম্পৰ্কীয় কিছু সমস্যা হ'ব পাৰে। কাহ চৰ্দি আৰু জ্বৰৰ দৰে অৱস্থা থাকিব, গতিকে উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। এনে কৰিলে আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 8। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপুনি শান্তিৰে ভৰা দিন অনুভৱ কৰিব। যি কামে আপুনি আজি নকৰক কিয় সম্পূৰ্ণ উৎসাহেৰে কৰিব আৰু লগতে ভাল ফলাফলো আপুনি লাভ কৰিব। আজি আপুনি সৃষ্টিশীল কামত উৎকৃষ্ট সময় খৰচ কৰক। ইয়াৰ ফলত আপোনাৰ দক্ষতা বিকাশ হ'ব। ধৰ্মীয় কাম-কাজৰ প্ৰতিও আজি আপোনাৰ বিশ্বাস বৃদ্ধি পাব, যাৰ ফলত আপুনি আজি মানসিকভাৱে সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। আনতকৈ আজি নিজৰ কৰ্মক্ষমতাক বিশ্বাস কৰাটো আপোনাৰ বাবে ভাল হ'ব, কাৰণ কাৰোবাৰ ভুল পৰামৰ্শই আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে নিজৰ ওপৰতে বিশ্বাস ৰখাটো আপোনাৰ বাবে ভাল হ'ব। ছ'চিয়েল মিডিয়া আৰু অসাৰ কথাত যুৱক-যুৱতীসকলে গুৰুত্ব নিদিলে তেওঁলোকৰ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় আৰু তেওঁলোকে আগবাঢ়ি যাবলৈও কিছু শক্তি অনুভৱ কৰিব। আৰু কিবা সমস্যাৰ সৃষ্টি হ'লে আজি আপুনি অভিজ্ঞ ব্যক্তিৰ পৰা পথ প্ৰদৰ্শন ল'ব। ইয়াৰ ফলত আপুনি ভাল ফলাফল লাভ কৰিব। কৰ্মক্ষেত্ৰত কৰা কঠোৰ পৰিশ্ৰমৰ ফলত আজি আপুনি ভাল ফলাফল লাভ কৰিব আৰু ঘনিষ্ঠ বন্ধুৰ পৰামৰ্শ আপোনাৰ বাবে ব্যৱসায়িক ক্ষেত্ৰৰ বাবে উপকাৰী হ'ব। গতিকে নিশ্চয় এই পৰামৰ্শ আপুনি মানি চলক। কাৰ্যালয়ৰ সহকৰ্মীৰ সহায়ত আপোনাৰ যিকোনো লক্ষ্যত আজি উপনীত হ'ব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকে আজি সকাহ অনুভৱ কৰিব। স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে ঘৰৰ ব্যৱস্থা সুখদায়ক আৰু অনুশাসিত কৰি ৰাখিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ সকলো সদস্যৰ মাজতে ঘনিষ্ঠতাও দেখা যাব। বন্ধু বান্ধৱীৰ লগত কিছু পৰিকল্পনা আপুনি আজি কৰিব পাৰে আৰু এই পৰিকল্পনা আপোনালোকৰ বাবে ফলদায়ক হ'ব। মানসিক চাপ, হতাশা আৰু ঋতুভিত্তিক ৰোগৰ প্ৰতি অলপ সাৱধান হওক। খাদ্যাভ্যাস সংঘটিত কৰি ৰখাটো আজিৰ বাবে প্ৰয়োজনীয় হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি যদি ক'ৰবাত ধন আবদ্ধ হৈ আছে, তেনেহ'লে আপুনি সেইবোৰ উদ্ধাৰৰ ক্ষেত্ৰত চেষ্টা কৰক। আপুনি নিশ্চয় সেইবোৰ পৰিশোধ কৰাৰ সক্ষম হ'ব। কোনো সন্মিলন বা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব আৰু ইয়াৰ ফলত আপোনাৰ আজি সন্মান বৃদ্ধি পাব। নতুন বিষয়ৰ তথ্য আজি উপলব্ধ হ'ব আপোনাৰ বাবে আৰু এইবোৰ আপোনাৰ কাৰ্যকলাপত যদি ৰূপায়ণ কৰে, তেনেহ'লে তাৰ পৰাও আপোনাৰ ভাল প্ৰতিফলন দেখিব। আজি আপুনি ভ্ৰমণৰ পৰিকল্পনাও কৰিব আৰু এই ভ্ৰমণ আপোনালোকৰ বাবে আনন্দৰ সৃষ্টি কৰিব। আপোনাৰ অসাৱধানতাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ কৃতিত্ব আজি হেৰুৱাব পাৰে, গতিকে আপুনি আজি সুসংগঠিত হৈ থাকিব আৰু নিজৰ ওপৰত আপুনি আত্মবিশ্বাস বজাই ৰাখিবলৈ যত্ন কৰিব। আজি আপোনাৰ স্বভাৱত খং নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, অন্যথা আপোনাৰ কিছু কামত বিনষ্ট হ'ব পাৰে।
বিত্ত সম্পৰ্কীয় বিষয়ত আজি অলপ সাৱধানে চলিব কাৰণ এই সময়ত আপোনালোকৰ কিছু ভুল হোৱাৰো সম্ভাৱনা থাকিব। ব্যৱসায়ত কিছু উত্থান পতন হ'ব। যিকোনো পৰিস্থিতিত আপোনাৰ সিদ্ধান্তক সৰ্বোচ্চ কৰি ৰাখিবলৈ যত্ন কৰিব কাৰণ আনৰ পৰামৰ্শ আপোনাৰ বাবে ভুল বুলি প্ৰমাণিত হ'ব পাৰে। গতিকে নিজৰ ব্যৱসায়িক ব্যৱস্থা সুসংগঠিত কৰি ৰাখিব আৰু প্ৰয়োজন হ'লে আপোনাৰ কৰ্মচাৰীসকলকে বিশ্বাস কৰিব আৰু তেওঁলোকৰ সৈতে একেলগে আপোনালোকে পৰিকল্পনা কৰিবলৈ যত্ন কৰিব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলৰ ওপৰত আজি কামৰ বোজা বৃদ্ধি পাব আৰু উচ্চপদস্থ বিষয়ৰ পৰা তেওঁলোকৰ হেঁচা অনুভৱ কৰিব। গতিকে এই ক্ষেত্ৰত সহকৰ্মীৰ পৰা আপোনালোকে সহায় ল'লে আপোনালোকে কামত কিছু লঘুতা অনুভৱ কৰিব। পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক হৈ পৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আজি শুভ কামো হ'ব পাৰে আৰু ইয়াৰ ফলত সকলো সদস্যৰ মাজত আনন্দৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কবোৰত আজি ঘনিষ্ঠতা বৃদ্ধি পাব আৰু পৰিয়ালতো আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে অৱগত কৰিলে আজি কিছু ভাল প্ৰতিফলন দেখিব। আপোনাৰ অসাৱধানতাৰ বাবে আজি আপোনাৰ পেটৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে। গতিকে আপুনি খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিব আৰু লগতে আপুনি উচিত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আপুনি সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থানৰ ইতিবাচক পৰিৱৰ্তন হৈছে। গতিকে আপুনি কিছুমান শুভ যোগৰ আপোনাৰ স্থাপন হ'ব আৰু আপোনাৰ যিবোৰ কাম আছিলে সেইবোৰতো গতি লাভ কৰিব। আনৰ সমস্যা আৰু কামৰ সমাধানৰ ক্ষেত্ৰত আপুনি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ইয়াৰ ফলত আপোনাৰ আজি সন্মানো বৃদ্ধি পাব। নিজৰ কাম কৰাতকৈ আনক সহায় কৰাত বেছি সময় খৰচ কৰিব, যাৰ ফলত নিজৰ কামত কিছু অসুবিধাৰো সৃষ্টি হ'ব পাৰে। গতিকে নিজৰ ক্ষতি কৰি আনক সহায় কৰিবলৈ আজি নাযাব। সফলতা লাভ কৰিবলৈ হ'লে অলপ আপুনি স্বাৰ্থপৰ হ'ব লাগিব, অন্যথা আনে আপোনাৰ সুবিধা ল'ব পাৰে। আৰু লগতে আজি আপুনি আৱেগ নিয়ন্ত্ৰণ কৰি চলিব আৰু খৰখেদাৰে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰিব। সম্পত্তি বা বাহন ক্ৰয়ৰ বাবে আপুনি আজি ঋণ ল'বলগীয়া হ'ব পাৰে, কিন্তু আপুনি ঋণ আপোনাৰ সামৰ্থ্য অনুযায়ী ল'বলৈ যত্ন কৰিব। আপোনাৰ ধন সম্পত্তি আৰু সমৃদ্ধি আজি বৃদ্ধি পোৱা দেখা যাব। গতিকে আৰ্থিক বিষয়ত আপুনি কোনো ধৰণৰ মানসিক হেঁচা অনুভৱ নকৰিব। কাৰিকৰী ক্ষেত্ৰৰ লগত জড়িত কামত আজি আপোনাৰ অভাৱনীয় সফলতা লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়ৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ পৰাও আপুনি কিছু সিদ্ধান্ত লাভ কৰিব, যি সিদ্ধান্ত আপোনাৰ বাবে লাভজনক বুলিও প্ৰমাণিত হ'ব। আৰ্থিক বিষয়ত আজি খৰখেদা কৰাটো আপোনাৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব। গতিকে ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ আপোনাৰ আৰ্থিক বিষয় আছে সেইবোৰ আপুনি অলপ সাৱধান হ'ব লাগিব আৰু আজি আপুনি কাকো ধন বা সামগ্ৰী ধাৰলৈ নিদিব, অন্যথা সেইবোৰ উদ্ধাৰৰ ক্ষেত্ৰত আপোনাৰ কিছু কঠিনতাৰ সন্মুখীন কৰিব লগা হ'ব পাৰে। কৰ্মৰত মহিলাসকলে আজি নিজৰ কামত সফল হ'ব আৰু তেওঁলোকে নিজৰ কৰ্ম আৰু পৰিয়াল দুয়োটাতে ভাৰসাম্য ৰক্ষা কৰি চলিবলৈ সক্ষম হ'ব। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক মধুৰতা আৰু প্ৰেম থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব, যাৰ ফলত আপুনি পৰিয়ালত আজি সকাহ অনুভৱ কৰিব। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত সময় নষ্ট কৰাৰ পৰিৱৰ্তে তেওঁলোকে নিজৰ পৰিয়াল আৰু কেৰিয়াৰত গুৰুত্ব দিলে অধিক লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। বতৰৰ নেতিবাচক প্ৰভাৱে আজি আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। গতিকে খাদ্য আৰু দৈনন্দিন কাম কাজৰ প্ৰতি আপুনি অলপ সাৱধান হ'ব আৰু লগতে আজি আপুনি সুসংগঠিত হৈ থাকিবলৈও যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি দীৰ্ঘম্যাদী পৰিকল্পনাৰ কাম আজিৰে পৰা আপোনাৰ আৰম্ভ হ'ব আৰু ইয়াৰ ফলত আপোনালোকে ভৱিষ্যতে ডাঙৰ লাভজনক পৰিস্থিতিৰো সৃষ্টি কৰিব। পৰিয়ালৰ সদস্যৰ সহযোগিতা আপোনালোকৰ অব্যাহত থাকিব। ইয়াৰ ফলত পৰিয়ালতো আপোনালোকৰ ভাল প্ৰতিফলন দেখা পাব। কৰ্ম আৰু পৰিয়ালৰ দায়িত্বৰ মাজত ভাৰসাম্য ৰক্ষা কৰি চলাটো আপোনাৰ বাবে আজি এক প্ৰত্যাহ্বান হ'ব পাৰে। গতিকে সকলো কাম আপুনি পৰিকল্পিতভাৱে কৰিব আৰু আগতে কামৰ ৰূপৰেখা বনাই ল'ব। আজি আপোনাৰ খঙৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে নিজৰ আৱেগ নিয়ন্ত্ৰণত ৰাখিব কাৰণ আপোনাৰ ঘনিষ্ঠ সম্পৰ্কীয় ব্যক্তিৰ পৰাও যিকোনো আত্মীয়ৰ লগত আপোনাৰ বিবাদৰ সৃষ্টি হ'ব পাৰে। গতিকে আপুনি আজি এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব আৰু কথা বতৰা পাতোঁতে অলপ শান্ত স্বভাৱ বজাই ৰাখিব। কিবা কাৰণত আপোনাৰ যাত্ৰা কৰিবলগীয়া হ'লে আজি আপোনাৰ সামগ্ৰীৰ বিশেষ আপুনি আজি যত্ন ল'ব লাগিব, অন্যথা সেইবোৰ হেৰুৱাৰ সম্ভাৱনা থাকিব। ব্যৱসায়িক কাম কাজৰ কিছু আজি মধ্যমীয়া ফল পাব, যাৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত আজি স্বাভাৱিকভাৱে আপুনি আয় অৰ্জন কৰিবলৈ সক্ষম হ'ব। বিপণন সম্পৰ্কীয় কাম কাজত আপুনি আজি অধিক গুৰুত্ব দিয়ক কাৰণ এই সময়ত আপোনালোকৰ উপকাৰী যোগাযোগৰ সৃষ্টি হৈছে, যিবোৰ আপোনাৰ ভৱিষ্যতে আপোনাক ভাল ফল দিব। অনলাইন সম্পৰ্কীয় ব্যৱসায়ত কিছু লাভ হ'ব। গতিকে এই ক্ষেত্ৰতো যিসকলে জড়িত হৈ আছে তেওঁলোকে অধিক মনোযোগ দিব। নিয়োজিত লোকসকলৰ কামত আজি কিছু বোজা অনুভৱ কৰিব। গতিকে আপোনাৰ কামৰ বোজাবোৰ আপুনি সকাহ পাবলৈ হ'লে আপোনাৰ সহকৰ্মীৰ পৰা সহায় ল'লে আপুনি কিছু
সকাহ অনুভৱ কৰিব। ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব আৰু পৰিয়ালৰ লোকৰ বাবে কিছু উপহাৰ লৈ আহিলে আজি সকলো সুখী হ'ব। প্ৰেমৰ সংগীক আজি লগ পোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাও বৃদ্ধি পাব। কোনো কাৰণত বাহিৰলৈ যাবলগীয়া হ'লে আপোনাৰ খাদ্যাভ্যাসত বিশেষ গুৰুত্ব দিব লাগিব। অত্যাধিক আপুনি ভাজি আৰু টেঙাৰ খাদ্য খালে আপুনি অসুস্থ হ'ব পাৰে। গতিকে সুসংগঠিত কৰি ৰাখিব আৰু সুষম আহাৰ গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 5। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।